ৰাজ্যত বানৰ বিভীষিকাই বহু পৰিয়ালৰ জীৱনলৈ নমাই আনিছে দুৰ্যোগ। বানৰ পানীয়ে আপোন ঘৰ ফেটি খেতি-বাতি উটুৱাই নিয়াৰ সময়তে আৰ্তজনৰ কাষত থিয় হৈছে এগৰাকী শতায়ু গৰকা মহিলা। বয়সক হেলা ৰঙেৰে নেওচি শিৱসাগৰলৈ গৈ ৭৭টা বানাক্ৰান্ত পৰিয়ালক আগবঢ়ালে আৰ্থিক সহায়। উজনিত বানৰ পানী কমিছে যদিও বহু পৰিয়ালৰ চকুৰ পানী এতিয়াও শুকোৱা নাই। এফালে বানৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত জনজীৱন, আনফালে বানাক্ৰান্তৰ কাষত থিয় হ'বলৈ আগবাঢ়িছে সমাজৰ বিভিন্নজন। আৰু এই সময়তে মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে ১০৩ বছৰীয়া কনকলতা দাসে। তেজপুৰৰ চিৰাজুলিৰ মাছৰৌমাৰীৰ বাসিন্দা কনকলতা দাস। বয়স ১০৩ বছৰ। কিন্তু বয়সৰ ওচৰত হাৰ মনা নাই মানৱীয়তাই। সুদূৰ শিৱসাগৰলৈ গৈ বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত থিয় হ'ল আইতাগৰাকী। মুঠ ৭৭টা বানাক্ৰান্ত পৰিয়াললৈ আগবঢ়ালে আৰ্থিক সহায়। ইয়াৰে ৭০টা পৰিয়ালক ৩,০০০ টকাকৈ, ৭টা পৰিয়ালক ২,০০০ টকাকৈ সহায় আগবঢ়ায় কনকলতা দাসে। আচৰিত কথাটো হ'ল, কনকলতা দাসৰ এই সহায়ৰ ধন কোনো বিশেষ উৎসৰ পৰা অহা ধন নহয়। বছৰি কৰা ধান খেতিৰ পৰা উপাৰ্জন কৰা ধান বিক্ৰী কৰি পোৱা ধনেই সাঁচি ৰাখে আইতাগৰাকীয়ে। আৰু সেই ধনেৰেই আজি হাঁহি বিৰিঙাবলৈ সক্ষম হ'ল বানাক্ৰান্তৰ মুখত। উল্লেখ্য যে শতায়ুগৰকা আইতাগৰাকীয়ে নিজে অবিবাহিত। কিন্তু ১০৩ বছৰ বয়সতো নিজৰ কথা নাভাবি আনৰ দুখত সমভাগী হৈছে কনকলতা দাস। বানৰ এই কঠিন সময়ত তেওঁৰ এই সৰু অথচ গভীৰ পদক্ষেপে যেন কৈ গ'ল, মানৱতাৰ বাবে বয়স কেতিয়াও বাধা নহয়। বানৰ পানীয়ে হয়তো বহু সম্পদ কাঢ়ি নিছে, কিন্তু কনকলতা দাসৰ দৰে মানুহৰ মানৱীয়তাই দেখুৱাইছে দুৰ্যোগৰ মাজতো মানুহৰ প্ৰতি মানুহৰ দায়িত্ব শেষ হোৱা নাই। ১০৩ বছৰ বয়সতো আৰ্তজনৰ কাষত থিয় হোৱা কনকলতা দাস এতিয়া কেৱল এগৰাকী বয়োবৃদ্ধ মহিলা নহয়, বহুজনৰ বাবে এক জীৱন্ত অনুপ্ৰেৰণা। তেজপুৰৰ চিৰাজুলিৰ মাছৰৌমাৰীৰ কনকলতা দাসৰ এই মহানুভৱতাৰ কাহিনী এতিয়া বহুতৰে বাবে অনুপ্ৰেৰণাৰ উৎস। এতিয়া আপোনাৰ নামটো কি? মোৰ নাম কনকলতা দাস। হয়। আপোনাৰ বৰ্তমান বয়স কিমান হৈছে বুলি ভাবে? বয়স মোৰ ১০৩ বছৰ চলি আছে। ২৯ অক্টোবৰ ২০২৬ চনৰ ২৯ অক্টোবৰত মোৰ পূৰা ৩ বছৰ হ'ব। ১০৩ হ'ব। আপোনাৰ ঘৰত কোনো নাই? আপুনি অকলশৰে নেকি? মই অকলশৰে, মোৰ কোনো নাই। মা, দেউতা, ভাইটি আৰু দাদা, বৌ, ভতিজা এইবিলাক চব মৰিছে। হয়। আপুনি মানে বিয়া হোৱা নাছিল? নাই, মই বিয়া হোৱা নাছিলোঁ। হয় হয়। মোক দেৱকুমাৰ মিশ্ৰ ছাৰে আহিছে, ইয়াত মোৰ বাৰ্থডে পাতিছে, আইতা পাতি লৈছে, খানা খাইছে, মোক বিৰাট ভাল পায়, এতিয়াও ফোন কৰি থাকে। মই শিৱসাগৰত যাবলৈ দেৱকুমাৰ মিশ্ৰ ছাৰৰ লগতো মই যোগাযোগ কৰিলোঁ। শোণিতপুৰ DC ছাৰৰ লগত মোক যোগাযোগ কৰিব দিলে। মোক বহুত সহায় কৰি দিছে। তেখেতকো মই ধন্যবাদ দিছিলোঁ, আশীৰ্বাদ দিছিলোঁ প্ৰমোশ্যন হ'বৰ কাৰণে। তেখেতৰ প্ৰমোশ্যন হোৱা শুনি মোৰ বিৰাট ভাল লাগিল মনটো। মই নথৈ সুখী। মই টিভিৰ পৰ্দাত দেখিলোঁ, শুনিলোঁ। আপুনি শিৱসাগৰলৈ গৈ আপোনাৰ কেনেকুৱা লাগিল? মোৰ বিৰাট ভাল লাগিল। মই বিৰাট সুখী। মানুহখিনি দেখি মই বৰ আনন্দিত হৈছোঁ। তেওঁলোকক আপুনি কি ধৰণে সহায় কৰিলে? কি ধৰণে সহায় কৰিলে? মোৰ লগত অফিচাৰ গৈছিলে, যোগাযোগ কৰি দিছে গামবুঢ়া এজনে, আৰু তাৰ অফিচৰ মানুহে সহযোগ কৰি দিছে। সেইবোৰ গৈ গাড়ী চাড়ী লৈ মানুহ ক'ত আছে নাই সেই তেনেকৈ আৰু যোগাযোগ কৰি পেলাই দিলোঁ আৰু গামবুঢ়াৰ সহায়ত। কি কি দিলে? অকল মই পইচাহে দিছোঁ, অন্য বস্তুটো ৰাইজৰ ফালৰ পৰা দিছেই, চৰকাৰৰ ফালৰ পৰাও দিছে। সেইকাৰণে মই বস্তু নিয়া নাই, এতিয়া পইচাহে দৰকাৰ। কিমান কিমান দিলে প্ৰতি ঘৰতে? প্ৰতি ঘৰত মই ৩,০০০কৈ দিছোঁ। আৰু কেইজন লিষ্টখনত লিখা আছে, সেইকেইজনক ২,০০০কৈ দিছোঁ। টোটেল কিমান ঘৰক দিলে? টোটেল
টোটেল 48 ঘৰ বুলি লিখা আছে। 77 ঘৰ। 77 ঘৰ লিষ্ট দিছিল, হয় 77 ঘৰতে দিয়া হৈছে। হয়, তাৰমানে কাৰোবাক 2000 কাৰোবাক 3000। 7জনক 2000, বাকী চব 3000 কৰি। 70জনক 3000কৈ দিছে। অঁ, আপুনি সাঁচতীয়া ধন কি ধৰণে সাঁচিছিল? মোৰ কোনো নাই। মই প্ৰতি বছৰে ধান পাওঁ, হয় 80,000 90,000কৈ টকা পাওঁ ধান বিক্ৰী কৰি। মই 150 মোন ধান পাওঁ। হয় সেই টকাৰে বেমাৰ আজাৰ চাই খাই বৈ মোকনো কিমান টকা লাগে, হয় সেই টকাৰে মই 60,000 70,000কৈ মই থৈ নিওঁ বেংকত। হয় এতিয়া আকৌ আঘোণমহীয়া পামেই, হয় আকৌ তেনেকৈ কাৰোবাকো কোনোবাই বেমাৰ আজাৰ হ'লে বিচাৰিলে, মোৰো ভাগিন আছে, হয়। ভতিজা আছে, বিচাৰিলে কিবা ঠেকাত, সেয়াও মই চলাই দিওঁ তেওঁলোকক। এইবাৰ কিমান টকা খৰচ কৰিলে আপুনি শিৱসাগৰত? এইবাৰ শিৱসাগৰত গৈ মই 3 লাখ মান খৰচ কৰিছে। 3 লাখ নহয় 2 লাখ। তেজপুৰৰ পৰা কৰুণা কেওটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এছিয়া নিউজ, অসম নৰ্থ ইষ্ট।